এজনী আৰিফা বেগমক আপুনি কৰবাত দেখা পাইছেনে? কোন এজনী লখিমপুৰৰ আৰিফা? কি তাইৰ পৰিচয় জানিবলৈ চাওক এই প্ৰতিবেদন। এজনী আৰিফাৰ স্বামীৰ ঘৰ হৈছে দৰঙৰ শিলবৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৩ নম্বৰ কছাৰী ভেটিটো গাঁৱত। স্বামীৰ নাম আহমদ আলী। আছে তাইৰ 4 বছৰীয়া এটি কন্যা সন্তান। কিন্তু কিয় আৰিফাৰ বাবে স্বামী আহমদ আলী আজি কেমেৰাত আহিছে আপোনালোকক সবিশেষ জনাই আছো। দৰঙৰ দলগাঁৱৰ শিলবৰীৰ ৩ নম্বৰ কছাৰী ভেটিটো গাঁৱৰ বাসিন্দা আহমদ আলীৰ 3জনীয়া পৰিয়ালৰ আছে এটি সুখৰ সংসাৰ। স্ত্ৰী আৰিফাৰ সৈতে আছিল এটি কণমানি 4 বছৰীয়া কন্যা সন্তান। মংগলবাৰে স্বামী ঘৰত নথকাৰ সুযোগত আৰিফা পলাল। লগত লৈ গ'ল কণমানিজনীকো। লৈ গ'ল কিছু অলংকাৰ আৰু কিছু নগদ ধন। ইফালে আহমদ আলীয়ে পত্নী আৰু কন্যা সন্তানজনীক বহু ঠাইত বিচাৰ খোচাৰ কৰিও উলিয়াব নোৱাৰিলে সন্তান। উপায়বিহীন হৈ আহমদ আলীয়ে শিলবৰী আৰক্ষী চকীত দাখিল কৰিছে লিখিত জাননী। আজি কাষ চাপিছে সংবাদ মাধ্যমৰ। আপুনি যদি কৰবাত এজনী আৰিফাৰ সৈতে কণমানিজনীক প্ৰত্যক্ষ কৰে তেন্তে স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰিব। কি কয় আৰিফাৰ স্বামী আহমদ আলীয়ে শুনো আহক। যোগাযোগৰ নম্বৰ 8798254874। আমাৰ ওচৰত কিছু মন্তব্য আছে, শুনাই ল'ব বিচাৰিছো। যোৱাকালি মোৰ স্ত্ৰী মই কামত গৈছিলোঁ, আহি কিনে চাইছোঁ ঘৰত নাই মোৰ স্ত্ৰীটো। পিছত মই বিচাৰিছোঁ বহুত জেগাত, পোৱা নাই। এতিয়া ক'ত আছে ক'ব নোৱাৰোঁ। আপোনাৰ স্ত্ৰীৰ কিবা ফটো আছে নেকি? অঁ আছে, দেখুৱাব। বাচ্চাটোৰ লগত আছে। বাচ্চাটোৰ বয়স কিমান? 4 বছৰ। আপোনাৰ স্ত্ৰীৰ নাম কি? আৰিফা বেগম। হয়, আপুনি এই বিষয়ে জাননী দিছে নেকি? অঁ দিছোঁ, শিলবৰী থানাত। হয়, এতিয়া আপুনি কি বিচাৰে? এতিয়া মোৰ এইটো নম্বৰত কিবা দেখা পাই দুজি ফোন কৰিব লাগে, বিচাৰি পোৱা নাই। কোনোবাই দেখা পালে ফোন কৰি জনাব। নাম্বাৰটো জনাব। নাম্বাৰটো 8798254874। আমি শুনা পাইছোঁ কালি ৰাতিপুৱা এই আহমদ আলীৰ বোৱাৰীটো গুচি গ'ল, বাচ্চাটোৰ লগত আছে। কিন্তু আমি জনামতে আমি ওচৰতে থাকোঁ, ইয়াত কোনো হাই কাজিয়া হোৱা আমি দেখাও নাই, শুনাও নাই। আৰু এওঁলোকৰ সংসাৰত ইমান বেছি মানুহো নাই। এটা বাই আছে অকৰা, কথা ক'ব নোৱাৰে। আৰু এই আহমদেই হয়। এই 2 ভাই ঘৰত আছিলে, তাৰ মাকজনীও নাই, তেখেতৰ ভনীৰ ঘৰত ফুৰিব গৈছে বুলি শুনা পাইছোঁ। কি কাৰণত গুচি গ'ল এইটোতো আমি নাজানো। কিন্তু ল'ৰাটো বহুত বিচাৰিলে কালি। তাৰপিছত মোক ক'লে যে এনেকৈ কথা, তে কি কৰা যায়। পিছত আমি শিলবৰী আৰক্ষী চকীটোৰ লগত লৈ গৈ জাননী এটা দিয়া হ'ল। তে বিচাৰি আছে। ঘৰৰ পৰা কিবা লৈ গৈছে নেকি? কিবা কাপোৰ চাপোৰ গনে হেৰি কিবা জেহাৰ পাতি এইবিলাক লৈ গৈছে বুলি শুনিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, সুহানা লাইভ।